কবির বেমাৰৰ দৰৱ নাথাকে। কবিয়ে নুবুজে হৃদয়ৰ হীৰা উপশীৰাৰ সংজ্ঞা, নাথাকে হাৰ্ট এটাকৰ ভয়। অনুভূতি আবেগৰ হৃদয়খনত পেচমেকাৰ কবিৰ শৰীৰত কৰ্মহীন। কবিয়ে ব্ৰংকাইটিছক ভয় নকৰে। হাওঁফাওঁৰ অনুমতি অবিহনে কবিয়ে এন্ধাৰ ৰাতি পান কৰে বিষাক্ত চিগাৰেটৰ ধোঁৱা। কবিয়ে শ্বাস প্ৰশ্বাসত কষ্ট পায় যুদ্ধৰ বাৰুদৰ প্ৰদূষিত ধোঁৱাত, ধৰ্মৰ দোকানৰ অক্সিজেনৰ উশাহত। কবিৰ বৃক্ষই নিখৰিত কৰে শ্ৰমিকৰ দেহৰ ঘাম। কবিৰ কলমে ডায়েলিচিছ বিচাৰে শোষিতৰ মজুৰিৰ ভাৰসাম্যত বিচাৰি। কবিৰ জ্বৰৰ উত্তাপতকৈ কবিয়ে জ্বলি পুৰি শেষ হয় সেউজীয়াৰ ধ্বংসযজ্ঞৰ শোকৰ তাপত। সোঁতৰ সতে উটি ভাহি যাবলৈ কবিৰ হাত ভৰি পেৰালাইচিছত আক্ৰান্ত। ঔষধৰ চৰা দামত কবিয়ে প্ৰেছাৰৰ দৰৱটো নাখায়। আচলতে কবিৰ বহুত আগতে মৃত্যু ঘটিছে। কবিৰ বেমাৰৰ দৰৱ নাথাকে। কবি মৰি থাকিল বেলট পেপাৰ আৰু ইভিএমৰ টনা জোৰাত। কবি মৰি থাকিল টোলগেটৰ এটি মূৰত। কবি মৰি থাকিল কা আন্দোলনৰ সময়ত। কবি মৰি থাকিল জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিচাৰি। কবি মৰি থাকিল কয়লা খনিৰ শ্ৰমিকৰ সতে। কবি মৰি থাকিল মহানগৰৰ বানপানীত। কবিৰ বেমাৰৰ দৰৱেই নাথাকে। কবিয়ে পান কৰে বিষাক্ত চিগাৰেটৰ ধোঁৱা। কবিৰ জাপখনে দেখা নাই কাহানিও বৃক্ষ সংৰোপণৰ সপোন। দুখৰ কামিজ পিন্ধা কবিৰ লিভাৰ প্ৰিয় নাছিল, পান কৰিছিল কলিজাৰ প্ৰিয় মদিৰা। কবিৰ বেমাৰৰ দৰৱ নাথাকে। কবিৰ মৃত্যুত স্তব্ধ নহয় ৰাজ্য, মহানগৰত নেদেখিব আপুনি শোক সমদল। কবিৰ মৃত্যুত নাথাকে 1 মিনিট মৌনতাৰ শোক প্ৰস্তাৱ। শোকবোৰ বুকুত বান্ধি কবি গুচি যায় অজান দেশলৈ। কবিৰ বেমাৰৰ দৰৱ নাথাকে।